ইনকাম সাৰ্টিফিকেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি ইনকাম সাৰ্টিফিকেট বনায় তাত চাব, তাত কিন্তু ছিগনেচাৰটো ভেৰিফাই কৰা নাথাকে। বহুতে কিন্তু সেইটো ছিগনেচাৰ ভেৰিফাই কৰিব নোৱাৰে। যদি আপোনালোকে ইনকাম সাৰ্টিফিকেট বনায় কেনেকৈ আপোনালোকে ছিগনেচাৰটো ভেৰিফাই কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ইনকাম সাৰ্টিফিকেট বনাব নোৱাৰে কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো বনাব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে ফাৰ্ষ্ট ইনকাম সাৰ্টিফিকেটটো বনাই ল'ব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট ইনকাম সাৰ্টিফিকেটৰ PDF-টো ডাউনলোড কৰি ল'ব। এনেকুৱাকৈ ইয়াত চাব, ইয়াত কিন্তু ছিগনেচাৰটো ভেৰিফাই কৰা নাই। কেনেকৈ আপোনালোকে সেইটো ছিগনেচাৰ ভেৰিফাই কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে ফাৰ্ষ্ট ইনকাম সাৰ্টিফিকেটৰ PDF-টো ডাউনলোড কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ডেস্কটপত যাব, তাত কিন্তু এটা ছফ্টৱেৰ আছে এডব ৰিডাৰ। যদি আপোনালোকৰ ডেস্কটপত সেইটো ছফ্টৱেৰ নাই, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ছফ্টৱেৰৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো ছফ্টৱেৰ ডাউনলোড কৰি লৈ ল'ব। ইয়াত চাব দিয়া আছে এডব ৰিডাৰ। আপোনালোকে ফাৰ্ষ্ট এইটো ছফ্টৱেৰ ডাউনলোড কৰি লৈ ইনষ্টল কৰি লৈ ল'ব। এতিয়া কেনেকৈ আপোনালোকে সাৰ্টিফিকেটৰ ছিগনেচাৰটো ভেৰিফাই কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি এতিয়া আপোনালোকে ফাৰ্ষ্ট ছফ্টৱেৰটো অ'পেন কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে যিটো ইনকাম সাৰ্টিফিকেটৰ PDF-টো ডাউনলোড কৰিছিল, এতিয়া আপোনালোকে PDF-টো এইটো ছফ্টৱেৰত অ'পেন কৰিব, এডব ৰিডাৰত অ'পেন কৰিব। ইয়াত চাব এনেকুৱাকৈ অ'পেন কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত যিটো ছিগনেচাৰৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। লগে লগে কিন্তু ইয়াত আপোনাৰ ছিগনেচাৰটো অট'মেটিকলি ইয়াত ভেৰিফাই হৈ যাব। এনেকুৱাকৈ যদি আপোনাৰ ফাৰ্ষ্ট এইটো অপশ্যন নাহে তেনেহ'লে আপোনালোকে ছিগনেচাৰৰ ওপৰত ক্লিক কৰিব, এইটো পেজ অ'পেন হ'ব। তাৰপিছত আপোনালোকে ছিগনেচাৰত ক্লিক কৰিব। আপোনালোকে ভালকৈ চাই ল'ব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ক্লিক কৰিব, এইটো পেজ অ'পেন হ'ব। ছিগনেচাৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হ'ব। এইফালত চাব দিয়া আছে শ্ব' চাৰ্টিফিকেটত, এতিয়া আপোনালোকে শ্ব'ৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে টুৰিষ্ট। এতিয়া আপোনালোকে ইয়াত চাব, এতিয়া মোৰ সকলো ৰাইট চিন দিয়া আছে। যদি আপোনালোকৰ ইয়াত সকলোবোৰ এলাও হৈ নাথাকে তেনেহ'লে ইয়াত অট'মেটিকলি নহ'ব। আপোনালোকে ইয়াত আহি ইয়াত যিবিলাক কুৱেশ্যন দিয়া আছে আপোনালোকে ইয়াত সকলোবিলাক ভেৰিফাই কৰি লৈ ল'ব। ইয়াত আপোনালোকে সকলোবোৰ এনেকুৱাকৈ ৰাইট চিন কৰি দি দিব। ইয়াত চাব, ইয়াত কিন্তু সকলো মোৰ ভেৰিফাই কৰা আছে, সেইকাৰণে ইয়াত মই চাৰ্টিফিকেট দিয়াৰ লগে লগে মোৰ ছিগনেচাৰটো ভেৰিফাই হৈ যায়। যদি আপোনালোকৰ ইয়াত ৰাইট চিন নাথাকে তেনেহ'লে আপোনালোকে এডত ক্লিক কৰি সকলোবোৰ ইয়াত ৰাইট কৰি দি দিব। ইয়াত কিন্তু আপোনালোকে আপোনাৰ চাৰ্টিফিকেটটো দিয়াৰ লগে লগে আপোনাৰ ছিগনেচাৰটো অট'মেটিকলি ভেৰিফাই হৈ যাব। যদি আপোনালোকে ইনকাম সাৰ্টিফিকেট বনায় আৰু আপোনালোকে ভেৰিফাই কৰিব নাজানে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ চাৰ্টিফিকেটৰ ছিগনেচাৰটো ভেৰিফিকেশ্যন কৰি ল'ব।